এয়া দেখিছেনে, এইখন ধাননি পথাৰ একদম সেউজীয়া হৈ আছে। অলপ দুখৰ বিষয়, সাৰ গৰু চব একফালে খাই শেষ কৰিছে। এইবিলাক এইটোৱে মাজে মাজে দিগদাৰ কৰে, কেনেকৈ খাইছে চব একদম চব খাইছে এইবিলাক সাৰ গৰু খাই আধা নষ্ট কৰিলে। ইমান কষ্ট কৰি ৰোৱা হৈছে, সাৰ গৰুটো আহি খাই মাজে মাজে। আজি 2 দিন হ'ল। যদি ধানবিলাক অলপ কিমান মজা লাগিব দেখাত, সোণালী সোণালী হ'ব। এইটো দিগদাৰ কৰে, মাজে মাজে আহে। আকাশখন চাহ কেনেকুৱা আছে, বৰষুণ অহাৰ নিচিনা আন্ধাৰ আন্ধাৰ হৈ আছে। আজি লং ভিডিঅ' দিব লাগে, আজি পথাৰতে ভিডিঅ' দিলোঁ। এইটো চাওক, মোৰ এই ভিডিঅ'টো ভাল লাগিলে চবে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। আপোনালোকে কিয় লাইক কমেণ্ট কৰিব ভয় খায়? পইচা নালাগে নহয়, আঙুলিটো টিপা মাৰি দিলে হ'ল, লাইক কমেণ্ট কিবা এটা লিখি দিলে হ'ল। এই ভিডিঅ'টোতে কোনোবাই ধান কাটিব ভাল পালে আহি যাব, ধান পকিলে। সেইফালে সেউজীয়া হৈ আছে এইবিলাক। এইখিনিহে অলপ বেয়া কৰিছে, এইটো চাইড আৰু অলপ পিছফালে অলপ হৈছে। এইবিলাক জংঘল হৈছে অলপ অলপ, এই বছৰ অলপ জংঘলটো কম হৈছে। চাওক, এইবিলাক কৰি খাইছে। চাৰ গৰুটো মাজে মাজে খাই, এইটো অলপ ডিষ্টাৰ্ব দিয়ে। এই ডবলাটোতো গোটেই খাইছে, চাওক এইটো গোটেই খাই চুৰমাৰ কৰি দিছে। আজিৰ ভিডিঅ' এইখিনিয়ে আৰু, তথাপি লাইক কমেণ্ট কৰিব নাপাহৰিব গাইছ। এইবিলাক অলপ চেহেৰাটো অলপ কম হৈছে।